হয়, মই NB24 নিউজলৈ মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা স্বাগতম তথা ৰঙালীৰ ওলগ জনালোঁ। হয়, আজি আমাৰ যি বাৰীত যি কপৌফুল আপোনালোকে ফুলা দেখিছে, এই কপৌফুল ফুলা যদিও আপোনালোকে দেখিছে, এইটো খুব কমটি সময়ৰ ভিতৰত কৰা নহয়। ই আজি বিগত বহু বছৰ, কমেও 20-25 বছৰ আগৰ পৰাই এই কৰ্মত মই জড়িত হৈ আছোঁ। আৰু এই কৰ্মত জড়িত হওঁতে যিখিনি মোৰ কষ্ট অনুভৱ হৈছিলে, যিখিনি সময় দিলোঁ, সেই সময়খিনি যদি মই দিছিলোঁ, কষ্ট কৰিছিলোঁ, তথাপিতো এতিয়া ধৰক প্ৰচাৰ মাধ্যম বা যিসকল শুভাকাংক্ষী ব্যক্তি আমাৰ ইয়ালৈ আহিছে, তেখেতৰ পৰা এই কামত জড়িত হ'বৰ কাৰণে মই যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ। আৰু বৰ্তমান আমাৰ ইয়াত 325টামান প্ৰজাতিৰ কপৌফুল আছে, অৰ্কিড আছে। কিন্তু তাৰ ভিতৰতে আমাৰ যিটো অসমৰ জাতীয় ফুল, কলডিলীয়া খোপাত যিটো ফুল নাচনিয়ে মাৰে, সেই ফুলৰ সংখ্যাটো প্ৰায় সংখ্যাগতভাৱে 9000 জোপাতকৈ অধিক আছে। কিন্তু বাকীখিনি যিখিনি অৰ্কিড আছে, সেইখিনি মই অলংকাৰ হিচাপে ৰাখিছোঁ। সৰ্বমুঠ আমাৰ ইয়াত প্ৰায় 9000 জোপাতকৈও সংখ্যাগতভাৱে জাতীয় কপৌফুলটো আছে। আৰু প্ৰজাতি হিচাপে প্ৰায় 325টামান প্ৰজাতি ইয়াত আছে, সংৰক্ষণ কৰি ৰখা হৈছে। গুৱাহাটীত যিটো অসম ৱৰ্ল্ড ৰেকৰ্ড যিটো বিহু পাতিছিলে, তালৈ মই যথেষ্ট সৰহসংখ্যক ফুলে আমাৰ ইয়াৰ পৰা যোগান ধৰা হৈছে। আৰু বৰ্তমান এতিয়া যিবিলাক VVIP বা মুখ্যমন্ত্ৰী প্ৰগ্ৰেমকে ধৰি যিবিলাক মিটিং হৈছে, তাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ ইয়াৰ পৰাই ফুলবিলাক আয়োজক সমিতিয়ে আমাৰ ইয়াৰ লগত যোগাযোগ কৰি তেখেতসকলে কপৌফুলবিলাক নিয়ে। আৰু এই বছৰো প্ৰায় বহু হেজাৰ বৰ্তমান কপৌফুলৰ অৰ্ডাৰ আছে। বিহু সময়লৈকে প্ৰায় 24 এপ্ৰিলমানলৈকে প্ৰায় যথেষ্ট সংখ্যক কেইবাহাজাৰো কপৌফুলৰ অৰ্ডাৰ আছে। সেইখিনি খালি একে টাইমতে নহয়, পৰ্যায়ক্ৰমে সেই ফুলবিলাক যোগান ধৰা হ'ব। হয়, মই ইয়াৰ পৰা স্বাৱলম্বিতা যথেষ্টখিনি হৈছোঁ। কিন্তু মই এটা কথা আগতেও কৈছোঁ যে মোৰ যদিও এইটো নিচা আছিলে, নিচাটো বৰ্তমান সময়ছোৱাত মোৰ পেচালৈ ৰূপান্তৰিত হৈছে। আৰু দুয়োটা বস্তু সংযোগ হোৱাৰ বাবে যথেষ্ট মই কাম কৰি ভাল লাগিছে বা উপকৃত হৈছোঁ আৰু সন্তোষ হৈছোঁ। আৰু ইয়াৰ পৰা মই পৰিয়ালটো পোহপাল দিবৰ কাৰণে, মই হৈছোঁ এজন খেতিয়ক হোৱাৰ হেতুকে মই ইয়াৰ পৰা যথেষ্টখিনি পইচা উপাৰ্জন কৰিছোঁ আৰু মোৰ পৰিয়ালটো পোহপাল দিবৰ বাবে মই সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।